যিজন মানুহে আপোনাক কয় মই তোমাক কেতিয়াও নেৰো, বিশ্বাস কৰক সেইজন মানুহেই প্ৰথমে আপোনাক এৰি যাব। প্ৰেম ভালপোৱাক সময় দিয়া হয়, সময় দি প্ৰেম ভালপোৱা কৰা নহয়। আমি সকলোৰে জীৱনত নিশ্চয়কৈ এনেকুৱা এটা ভুল কৰা হয় যিটো শুদ্ধ কৰিবলৈ গোটেই জীৱনটো চেষ্টা কৰিলেও সফল নহয়। বৰ কষ্ট হয় জীয়াই থাকিবলৈ যেতিয়া কোনোবা অন্তৰত থাকে কিন্তু লগত নাথাকে। যি পায় সিহে অনুভৱ কৰে, কিয়নো এই অন্তৰখনক যিমান মিছা সান্তনা দিলেও কেতিয়াও নামানে। সম্পূৰ্ণ অন্তৰৰ পৰা বিচৰাৰ পিছত এই পৃথিৱীত এটা বস্তু পোৱা যায় আৰু সেইটো হৈছে বিশ্বাসঘাতকতা। নহ'লে বিদেশত চাকৰি কৰা পুত্ৰই পিতৃ মাতৃক লগত নাৰাখি বৃদ্ধাশ্ৰমত নাৰাখিলেহেঁতেন। য'ত আপোনাৰ সন্মান নাই তাত এক খন্তেকো নাথাকিব, লাগিলে সেয়া কাৰোবাৰ ঘৰ হওক নহ'লে কাৰোবাৰ অন্তৰ। যি আপোনাক শুদ্ধ অন্তৰেৰে সদায় যত্ন লয়, আপোনাৰ ওপৰত খং আৰু অভিমান কৰাৰ অধিকাৰ কেৱল সেইজনৰহে আছে। মানুহ সেই সময়তে বৰ ডাঙৰকৈ হাৰি যায় যেতিয়া নিজে শুদ্ধ হোৱাৰ পিছতো ভুল ব্যক্তিৰ আগত তলমূৰ কৰিব লগা হয়। অহংকাৰ মদৰ দৰে, আপোনাৰ বাহিৰে সকলোৱে গম পায় যে আপোনাৰ নিচা লাগিছে আৰু অহংকাৰে আগুৰি ধৰিছে। পোনপটীয়া মানুহক কেতিয়াও বিশ্বাসঘাতকতা নকৰিব, কিয়নো পোনপটীয়া মানুহক কৰা বিশ্বাসঘাতকতাৰ উত্তৰ ভগৱানে সদায় একা বেকা কৰি দিয়ে। আপোনাৰ জীৱনৰ পৰা তিনিটা বস্তু কেতিয়াও হেৰাই যাব নিদিব। 1. শান্তি, লাগিলে আপুনি যিমানেই দুখত থাকক সদায় সেই দুখ পাহৰি থাকিব চেষ্টা কৰিব। 2. আশা, জীৱনত কেতিয়াও আশা নেহেৰুৱাব। 3. সততা। তিনিটা বস্তুৰ সদায় পতন হয়। 1. অহংকাৰ, 2. মিছা কথা আৰু 3. হিংসা। তিনিটা বস্তু বহুত মূল্যৱান: ভালপোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, এবাৰ কৈ দিয়া কথা আৰু 3. সুযোগ। কাৰোবাৰ জীৱনৰ লগত মিছাকৈ নেখেলিব, কিয়নো কেতিয়াবা ভঙা অন্তৰে দিয়া অভিশাপে আপোনাৰ গোটেই জীৱন ধ্বংস কৰি পেলাব। মানুহেই মাত্ৰ এনেকুৱা এটা জীৱ যাৰ বিষ দাঁতত নহয় নিজৰ কথাত থাকে। বুদ্ধিমান ব্যক্তি সেইজন নহয় যি কেৱল ক'বলৈ জানে, প্ৰকৃত বুদ্ধিমান সেইজনহে যি ক'ত মনে মনে থাকিব লাগে সেইটো জানে। জীৱনত বেয়া সময়ত পোৱা সহায় সফলতাৰ পিছত পোৱা হাজাৰটা হাত চাপৰিতকৈ বহুত মূল্যৱান। আপুনি কেৱল উত্তৰ দিবলৈ শিকক, সমাজখনে নিজে নিজে মনে মনে থাকিবলৈ শিকিব। ভুল কৰিবলৈ কোনো সময় ভাল নহয় আৰু ভুল শুধৰাবলৈ কোনো সময় বেয়া নহয়। কিছুমান সম্পৰ্ক ধৰি ৰাখিবলৈ গৈ মানুহে কেতিয়াবা নিজেই কমজুৰি হ'ব লগা হয়। মেকুৰীবোৰ এনেই বদনামী হয়, মানুহৰ ৰাস্তা মেকুৰীয়ে নহয়, মানুহৰ ৰাস্তা মানুহেহে কাটে। যাক আপুনি অন্তৰৰ পৰা সহায় কৰিব বিচাৰে সেইজনেই আপোনাক পিছপিনৰ পৰা আক্ৰমণ কৰিব বিচাৰে। দেৰি হ'ব কিন্তু সকলো ভাল হ'ব, যি বিচাৰে তাকে পাব। এই দিনটা বেয়া কিন্তু জীৱনটো বেয়া নহয়। আজিকালি অচিনাকি মানুহৰ মাজত থকাটোৱেই ভাল, চিনাকি মানুহে আপোনাক জীয়াই থকাত অশান্তি তৰিব। আজিকালি মানুহে অন্তৰ এনেকৈ ভাঙে যেন সৰু ল'ৰাই খেলা বস্তুহে ভাঙিছে। সৰু থাকোঁতে সময়ৰ আনন্দ কৰিছিলোঁ আৰু জনা বুজা হোৱাৰ পিছত সময়ে জীৱনটোক লৈ আনন্দ কৰি আছে। দুখত লগত থকা মানুহে বিশ্বাস কৰক আপোনাক আশীৰ্বাদ সঁচা অন্তৰেৰে দিয়ে। জীৱনত যিমান দুখ মই পাইছোঁ সিমানখিনি দুখ আনে পোৱা হ'লে 100 বাৰ মান মৰিল হৈ। হাঁহি ফটো উঠিলে আৰু কান্দাৰ পিছত টোপনি, এই দুইটা বস্তুৱেই বহুত ভাল আহে। যদি স্বাৰ্থপৰ মানুহক হেৰুওৱাটো এটা অসফলতা হয় তেন্তে মই এই অসফলতা স্বীকাৰ কৰিছোঁ। পুৰুষে কান্দিলে এই সমাজে কেতিয়াও সমৰ্থন নকৰে আৰু পুৰুষৰ অন্তৰৰ বেদনা কোনেও বুজি নাপায়। বেইমানী ৰাস্তাৰে উপাৰ্জন কৰা ধন সদায় সাধাৰণতে বেমাৰতে শেষ হৈ যায়। মেডিচিনৰ দোকানীয়ে যিদৰে ডক্তৰৰ হাতৰ আখৰ চিনি পায়, আপুনিও জীৱনত এনে কিছুমান বন্ধু বনাব লাগে যাতে আপোনাৰ জীৱনৰ যিকোনো পৰিস্থিতিতে আপোনাৰ লগত থাকে। য'ত ভগৱানৰ সন্মান কৰা হয় তাত যিমানেই বেয়া মন নহওক কিয় সেই মন আপোনা আপুনি ভাল হৈ যায়। মগজু সকলোৰে লগত আছে, এতিয়া বুদ্ধিমান দেখাবনে নিস্বাৰ্থ দেখাব সেয়া আপোনাৰ সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰিব। নাম আৰু পৰিচয় লাগিলে সৰু হওক কিন্তু নিজে উপাৰ্জন কৰা হ'ব লাগে।
শিলততো ভগৱানক পোৱা যায়, কিন্তু আজিকালি মানুহৰ মাজত মানৱীয়তা পোৱা নাযায়। মই ভাবিছিলোঁ মোৰ সম্পৰ্কবোৰ বহুত শক্তিশালী, কিন্তু পিছলৈ চাই দেখিলোঁ মোৰ সম্পৰ্কীয় বুলিবলৈ কোনোৱেই নাই।